ফাইনালি আমি আহি পাইছোঁ আমাৰ ৰিজৰ্ট। এইটো বুক কৰিছিলোঁ আমি, চাংগ্ৰিলাছ বিচ ৰিজৰ্ট। চ' অনলাইনত বহুত কষ্টলি দেখাই আছে এট প্ৰেজেণ্ট, মোৰ দেন 10,000। অফলাইন বুক কৰিব লাগে, অফলাইন বুক কৰিলে অলপ কমত হৈ যাব। এইটো হ'ল আমাৰ ৰিজৰ্ট, এইটো বিচ ৰিজৰ্ট হয়। ত' কিমান ধুনীয়া, লগতে বিচ লাগি আছে আৰু এইপিনে আমাৰ ৰিজৰ্ট। এইটো আমাৰ ৰিজৰ্টৰ নাইট ভিউ, চাংগ্ৰিলাছ বিচ ৰিজৰ্ট। কিমান ধুনীয়াকৈ সজাইছে, ৰাতি লাইটিং হৈছে। এইপিনে গছবিলাক। ইয়াতে কেণ্ডেল লাইট ডিনাৰ হয়, আমি অলৰেডি কৰিলোঁ, অলপ দেখাইছোঁ আপোনালোকক ইয়াতে। আৰু ইয়াতে বাৰ্থডে চেলিব্ৰেশ্যনো কৰিব পাৰি, এনিভাৰ্চাৰী চেলিব্ৰেশ্যন সেইবিলাকো হয়। সিহঁতে ক'লে চব এৰেঞ্জমেণ্ট কৰি দিয়ে। ৰাতি হ'লে যিহেতু হাই টাইড হয়, সেইকাৰণে সাগৰৰ পানীবিলাক ৰিজৰ্টত কাষত আহি যায় নেকি। এতিয়া ৰাতিপুৱা 5:30মান বাজিছে। চ' ভাবিছোঁ মৰ্ণিং ভিউটো আপোনালোকক এবাৰ দেখাম। ৰুমৰ পৰা ওলাই এইফালে গৈয়ে মানে পাই যাম প্ৰাইভেট বিচ। চাওক, এইটো হ'ল ইয়াৰ প্ৰাইভেট বিচ, বহুত ধুনীয়া। কি মজা ভিউ ইয়াৰ পৰা। মই তাতে যাই কিনে অলপ ৰেষ্ট ল'ম, ইমান বতাহ আহি আছে। হ'ল আমাৰ ৰিজৰ্ট, এই S10, এইটো মোৰ ৰুম। আৰু এইফালে চাওক কিমান ধুনীয়া প্ৰাইভেট বিচ। এইফালে ছানৰাইজ হৈছে ফাৰ্ষ্ট। কিমান ধুনীয়া লাগিছে।